গুড মৰ্ণিং, ৱেলকাম টু আনাডাৰ ওৱান। ৰাতিপুৱা বাজিলে 5:30। তো ক'ৰবাত যাবলৈ ৰেডি হৈ আছোঁ। ক'ত যাই আছোঁ বলক দেখাই আছোঁ। এইখন হ'ল মোৰ পলেণ্ড। তো ছামথিং কিবা ডিফাৰেণ্ট হ'বলৈ গৈ আছে বলক। এইখন হ'ল কুমাৰ ভাস্কৰ বৰ্মাৰ সেইটো। ইয়াত মানুহে এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰি দিছে মৰ্ণিং ৱাক। বাট মোৰ ডেষ্টিনেশ্যন এইটো নহয়, মোৰ ডেষ্টিনেশ্যন অকণমান ডিফাৰেণ্ট হয়। ৰাতিপুৱা ট্ৰেকিং কৰা জোচৰ আগত টোপনি একোৱেই নহয়, সেইবুলি আমি ওলাই দিলোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। Keep it alive, so real, so true. This late night life's just what we do. দেখিছা নহয় কিমান ধুনীয়া প্লেচ। আমি গৈ আছোঁ সেইখন পাহাৰত। তো দেখিছা না পাহাৰখন, সেইখনেই হ'ল আমাৰ মেইন ডেষ্টিনেশ্যন। তো আমি আহি আছোঁ এতিয়া এনেকৈ। আমি ইয়াৰ পৰা ট্ৰেক কৰিব গৈছোঁ তাত পাহাৰখনলৈ। তো বলক মোৰ লগত ভিডিঅ'টোৰ লগত থাকক, আপোনালোকে উপভোগ কৰক এইখিনি। ফাৰ্ষ্ট অফ অল এইখিনি ঠাইখিনি আহিছোঁ আমি ভগৱতী হিলছ। এইটো আপোনাৰ জু ৰোডৰ পৰা লাইক 25 কিলোমিটাৰমান আহিব লাগে। বলক জাৰ্ণিটোৰ লগত মোৰ লগতো থাকক, দেখাই আছোঁ বলক। অকণমান দেৰি হৈ গ'ল আমাৰ আহোঁতে। ছানৰাইজ চাবলৈ মন আছিলে, বাট ছানৰাইজ চাবলৈ নোৱাৰিলোঁ, অকণমান দেৰি হৈ গ'ল আহি পাওঁতে। এনিৱেজ গৈ আছোঁ। নেচাৰ ভাল পাওঁ। তো ইমান ধুনীয়া যে লাইক মই কেনেকৈ এক্সপ্ৰেছ কৰিম কথাখিনি। বহুত বেছি ধুনীয়া হয়, চাওক না ইমান ধুনীয়া প্লেচ এইখিনি। তো বলক আৰু দুটামান ক্লিপ দেখাই আছোঁ। বহুতে বেছি হয় ঠাইটো ধুনীয়া হয় ইমান। মিট মাই ট্ৰেক। আমি এভৰি সানডে ট্ৰেকিং কৰোঁ। তো ট্ৰেকিঙৰ ভিডিঅ'বিলাক ব্লগবিলাক চাবৰ কাৰণে এখেতক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি শ্বৰ্ট ভিডিঅ' চাই বা আৰু বেলেগ ধৰণৰ আপুনি ব্লগিং চাব বিচাৰে, আমাক দুজনক ছাবস্ক্ৰাইব কৰি দিব। চেনেলৰ ডিছক্ৰিপশ্যনে আমাৰ লিংক পাই যাব। ছাপোৰ্ট